কেতিয়াবা এই লাইট, কেমেৰা আৰু গেজেটবোৰৰ মাজতো এটা অদ্ভুত অকলশৰীয়া অনুভৱ হয়। আজি মোৰ মুডটো একেবাৰে অফ হৈ আছে। বহুতে হয়তো ভাবিব টেকনিকেল চেনেল এটাত এইবোৰ আকৌ কি কথা। কিন্তু স্ক্ৰীনৰ সিপাৰে থকা মানুহজনো দেখোন আপোনালোকৰ দৰেই এজন তেজমঙহৰ মানুহ। বহুত দিনৰ মূৰত আজি মোৰ এজনী অতি প্ৰিয় বন্ধু আহিছিল। তাইৰ লগত কটোৱা সেইকেইটা ঘণ্টা যেন মোৰ জীৱনৰ আটাইতকৈ দামী সময় আছিল। আমি পুৰণি দিনৰ কথা পাতিলোঁ, ধেমালি কৰিলোঁ, কিন্তু সময়বোৰ বৰ নিষ্ঠুৰ। যিমান পাৰোঁ ধৰি ৰাখিব বিচাৰিছিল, কিন্তু তাই যাবই লগা হ'ল। এতিয়া এই ৰুমটোত তাইৰ হাঁহিবোৰ যেন এতিয়াও ৰঞ্জনাই আছে, কিন্তু তাই নাই। আমি টেকন'লজিৰ সহায়ত হাজাৰ কিলোমিটাৰ দূৰত থকা মানুহৰ লগতো কথা পাতিব পাৰোঁ, ভিডিঅ' কল কৰিব পাৰোঁ, কিন্তু সেই একেলগে বহি চাহ খোৱাৰ অনুভৱটো বা তাইৰ উপস্থিতিয়ে দিয়া সেই শান্তিটো কোনো এপ্লিকেশ্যনে দিব নোৱাৰে। আজি কাম কৰিবলৈ লৈছোঁ, কিন্তু হাতবোৰ যেন চলিব খোজা নাই। কিবা এটা হেৰুৱাই পেলোৱা যেন লাগিছে। আচলতে আমি যিমানেই আধুনিক নহওঁ কিয়, দিনটোৰ শেষত আমাক এজন মানুহৰে প্ৰয়োজন হয়, যিয়ে আমাক বুজি পায়। যদি আপোনালোকৰ জীৱনতো এনেকুৱা কোনোবা আছে, যিয়ে আপোনাক বিশেষ অনুভৱ কৰায়, তেন্তে তেওঁলোকক যতনাই ৰাখিব। সময় থাকোঁতেই তেওঁলোকক কওক যে তেওঁলোক আপোনাৰ বাবে কিমান দামী। আজিৰ এই নিস্তব্ধতাৰ পৰা মই ইয়াকেই শিকিলোঁ। সোনকালেই লগ পাম এটা নতুন টেকনিকেল ভিডিঅ'ৰ সৈতে।